স্বাগতম জানাইছো আমাৰ অন্য এটি ভিডিওটোত আমি আলোচনা কৰিম বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সাম 2026 ৰ বাবে কেইটিমান ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড এনসাৰ। ভিডিওটোৰ প্ৰথম কোৱেশ্চনটো হ'ব ভাৰতৰ সংবিধানৰ আত্মা বুলি কোন অনুচ্ছেদক কোৱা হয়? Which article is known as the soul of the Constitution of India? ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ সোল অফ দি কনষ্টিটিউশ্যন বুলি কোনটো অনুচ্ছেদক কোৱা হয়? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্টিকেল 32। অনুচ্ছেদ নং 32ক ভাৰতৰ সংবিধানৰ আত্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে অসমৰ সৰ্বাধিক আন্তঃৰাজ্যিক সীমা আছে? Which Indian state share the longest inter-state boundary with Assam? ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে অসমৰ সীমা সৰ্বাধিক লাগি আছে বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ সৈতে অসমৰ সীমা সৰ্বাধিক লাগি আছে। নেক্সট কুৱেশ্যন, চাহ জনগোষ্ঠী দিৱস অসমত কেতিয়া পালন কৰা হয়? When is Tea Tribe Day observed in Assam? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, 1 আগষ্ট। 1 আগষ্টত প্ৰতি বছৰে চাহ জনগোষ্ঠী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত বিনামূলীয়া আইনী সহায়ৰ ব্যৱস্থাৰ উল্লেখ আছে? Which article of the Constitution provide for free legal aid? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 39A। অনুচ্ছেদ নং 39A বিনামূলীয়া আইনী সহায়ৰ ব্যৱস্থাৰ উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো মালভূমি খনিজ সম্পদৰ ভঁৰাল বুলি জনা যায়? Which plateau is known as the storehouse of minerals in India? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, ছোটনাগপুৰ প্লেটুইট। ছোটনাগপুৰ মালভূমি হ'ল ভাৰতৰ খনিজ সম্পদৰ ভঁৰাল। নেক্সট কুৱেশ্যন, কাৰাকোৰম গিৰিপথ ভাৰতক কোন দেশৰ সৈতে সংযোগ কৰে? দি কাৰাকোৰম পাছ কানেক্টেড ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, চাইনা। চীন দেশৰ সৈতে কাৰাকোৰম গিৰিপথে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? হুইচ ইজ দ্য হাইয়েষ্ট ৱাটাৰফল ইণ্ডিয়া? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, কুঞ্চিকল ফলছ। কুঞ্চিকল জলপ্ৰপাত হ'ল ভাৰতৰ আটাইতকৈ উচ্চ ৱাটাৰফল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো পৰ্বতমালা ফ'ল্ড মাউণ্টেন নহয়? হুইচ মাউণ্টেন ৰেঞ্জ ইজ ইণ্ডিয়া ইজ নট এ ফ'ল্ড মাউণ্টেন? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, আৰাৱলী। আৰাৱলী পৰ্বতমালা ফ'ল্ড মাউণ্টেনৰ অন্তৰ্গত নহয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰথমে কোন ৰাজ্যত প্ৰৱেশ কৰে? দি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফাৰ্ষ্ট এণ্টাৰ্ড ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত প্ৰথম ব্ৰহ্মপুত্ৰ প্ৰৱেশ কৰে। নেক্সট কুৱেশ্যন, অশোকৰ শিলালিপি ভৰিবলৈ প্ৰথমে কোন সক্ষম হৈছিল? হু ফাৰ্ষ্ট ডেস্পিয়াৰ দ্য ইনস্ক্ৰিপশ্যন অফ অশোকা? অশোকাৰ শিলালিপি কোনে পঢ়িবলৈ ফাৰ্ষ্ট টাইম সক্ষম হৈছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, জেমছ প্ৰিন্সেপ। জেমছ প্ৰিন্সেপে প্ৰথম অশোকৰ শিলালিপি পঢ়িবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন, কোনটো নদী কৰ্কট ক্ৰান্তিৰেখা দুবাৰ অতিক্ৰম কৰে? হুইচ ৰিভাৰ ক্ৰছেছ দি ট্ৰপিক অফ কেঞ্চাৰ টুৱাইচ? দুবাৰকৈ কৰ্কট ক্ৰান্তিৰেখা কোনটো নদীয়ে অতিক্ৰম কৰে বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, মাহী। মাহী নদীয়ে কৰ্কট ক্ৰান্তিৰেখাক দুবাৰকৈ অতিক্ৰম কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক ৰাজ্যৰ সীমা সংলগ্ন? হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ ইটছ বাউণ্ডাৰী উইথ দ্য মেক্সিমাম নাম্বাৰ অফ ষ্টেটছ? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ সৈতে ভাৰতৰ মুঠ 9খন ৰাজ্যৰ সীমা লাগিছে। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান নেশ্যনেল আৰ্মি INA
প্ৰথমে কোনে গঠন কৰিছিল? হু ফাৰ্ষ্ট ফৰ্ম দি ইণ্ডিয়ান নেশ্যনেল আৰ্মি? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, মোহন সিং। মোহন সিঙে ইণ্ডিয়ান নেশ্যনেল আৰ্মি প্ৰথম গঠন কৰিছিল। নেক্সট কুৱেশ্যন, কোনখন গিৰিপথে ভাৰত আৰু চীনক সংযোগ কৰে? হুইচ পাছ কানেক্টেড ইণ্ডিয়া এণ্ড চাইনা? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, নাথুলা। নাথুলা পাছে ভাৰত আৰু চীনক সংযোগ কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো মালভূমি খনিজ সম্পদত আটাইতকৈ সমৃদ্ধ? হুইচ প্লেটুইড ইজ দ্য ৰিচেষ্ট ইন মিনাৰেল ৰিচোৰ্চ ইন ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ছোটনাগপুৰ প্লেটুইড। ছোটনাগপুৰ মালভূমি হ'ল ভাৰতৰ আটাইতকৈ সমৃদ্ধশালী মালভূমি। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ফ্লোটিং নেশ্যনেল পাৰ্ক কোনখন? হুইচ ইজ দি ইণ্ডিয়াছ ফাৰ্ষ্ট ফ্লোটিং নেশ্যনেল পাৰ্ক? ভাৰতৰ প্ৰথম বা একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক কোনখন বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কেইবুল লামজাও নেশ্যনেল পাৰ্ক। কেইবুল লামজাও নেশ্যনেল পাৰ্ক হ'ল ভাৰতৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন আছে মণিপুৰ ৰাজ্যত। নেক্সট কুৱেশ্যন, অপাৰেশ্যন ফ্লাড কাৰ নেতৃত্বত আৰম্ভ হৈছিল? অপাৰেশ্যন ফ্লাড ৱাজ লঞ্চড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ হুম? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, বাৰ্গিছ কুৰিয়ান। বাৰ্গিছ কুৰিয়ানৰ নেতৃত্বত অপাৰেশ্যন ফ্লাড আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত ওৰাং নেশ্যনেল পাৰ্ক অৱস্থিত? ওৰাং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ইয়াৰ এনচাৰটো হ'ব শোণিতপুৰ এণ্ড দৰং। ইয়াৰে এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, শোণিতপুৰ এণ্ড দৰং জিলাত ওৰাং নেশ্যনেল পাৰ্ক অৱস্থিত। নেক্সট কুৱেশ্যন, ব্ৰজ ড্ৰেগনৰ দেশ বুলি কোন দেশক জনা যায়? হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ দি থাণ্ডাৰ ড্ৰেগন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ভূটান। ভূটান দেশখনক ব্ৰজ ড্ৰেগনৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অপাৰেশ্যন ফ্লাড কাৰ সৈতে জড়িত? অপাৰেশ্যন ফ্লাড ইজ এছ'চিয়েটেড উইথ হুইচ ৰিভলিউশ্যন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, হোৱাইট ৰিভলিউশ্যন। অপাৰেশ্যন ফ্লাড হোৱাইট ৰিভলিউশ্যনৰ সৈতে জড়িত। এই 20টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট 20 কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।